মানে এইদিনা 9 তাৰিখ আছিল গণেশ পূজা। মই ফগিৰা ৰেল কলনীৰ পৰা ৰেল গেট মন্দিৰত যাই আছিলোঁ। তেতিয়া সি অপজিটৰ পৰা ইএমৰ অৰূপ কুমাৰ দে ইএম বিটিচিৰ অপজিটৰ পৰা ইয়াৰ গাড়ী আহি আছিল। তাৰপিছত তাতে কিছু গাড়ীৰ কাৰণে অলপ ট্ৰেফিক জাম হৈছিল। হোৱাৰ পিছত মই নিজৰ বাইকটো মই ছাইড কৰিছোঁ। ছাইড কৰি পিছত মই গাড়ীটো যাব দিছোঁ। সিহঁতেও জাম লাগিছে। জাম লগাৰ পিছত মই ছিগনেল দিছোঁ, গ'ল গাড়ীটো মোক পাৰ হৈ যাই অলপমান পিছত ৰাখিছে গাড়ীটো। ৰখাৰ পিছত ইএমে গাড়ীৰ পৰা ডাইৰেক্ট নামিছে। নামি কিনে ইএম অৰূপ কুমাৰ দে ডাইৰেক্ট গাড়ীৰ পৰা নামিছে। নামাৰ পিছত ইয়াৰ পিএছক ডাইৰেক্ট মাতিছে, ইয়াক মাৰি পেলা বুলি কৈছে মোক। এইটো ক'লে। ইয়াৰ কোৱাৰ লগে লগে সিহঁতে আহি মোক যধে মধে মাৰিছে। তাৰপিছত মাটিত পেলাৰ পিছত ইয়াৰ পিএছও আছিল আৰু 3জন চিভিল আছিল আৰু এটা আমাৰ ইয়াৰ লোকেল নামটো নাজানো মই ভাল কৰি, ঈশান ৰায় না কিবা আছিল, এইটো ঠিকনাটো মই ভাল কৰি নাজানে এইটোৱে। তাৰপিছত সিহঁতে মানে যধে মধে মাৰিছে আৰু লাঠি চাঠি চব মাৰিছে। মোক বাইকৰ পৰা পেলাই দিছে, ধাক্কা মাৰি পেলাই দি বন্দুক থন্দুক দি একদম য'তে ত'তে মাৰিছে। একদম চব দাগ আহি আছে ইয়াত এতিয়া। এইটোৱে আৰু কিয় মাৰিছে? ইয়াৰ আগত ইএমএ হয় হয় কি ঘটনা মানে মইতো গমেই পোৱা নাই, কিন্তু ইয়াৰ আগত মানে বড়োলেণ্ড গেষ্ট হাউচত সিহঁতে এনেকুৱা এটা কাম কৰিছিল। মইতো বিটিচিৰ বড়োলেণ্ড গেষ্ট হাউচত চাকৰি কৰে। তাৰপিছত মোৰ ডিউটি আছিল কলকাতাত আৰু ৰাতি আহিছে, কিন্তু মই বেলেগৰ লগত ডিউটিত আছিলোঁ, মোক পোৱা নাই। তাৰপিছত দিনা বেলেগক পঠাই দিছে। ইয়াৰ ফ্ল'ৰ আছিল 1 নম্বৰত, মোৰ 10 নম্বৰ ফ্ল'ৰত মই খাই ৰেষ্ট কৰি আছে। তেতিয়া ইয়াত 2জন মানুহ পঠাইছে। এই মানুহ 2জন হৈছে, এজন মৃণাংক, টাইটেলটো মই নাজানে, আৰু এজন আছে বুলু বুলি। সিহঁতে যাই মোক যধে মধে দম দিছে আৰু মানে ইয়াৰ লগত বোলে মই ডিউটি কিয় কৰা নাই, কিন্তু মইতো বেলেগৰ লগত ডিউটিত আছিলোঁ। ইও জানিব লাগিছিল, কিন্তু ইহঁতেও নাজানে। আৰু সিহঁতে আহি ডাইৰেক্ট মোক এনেকুৱা কৰিব নালাগিছিল আৰু কি। তাৰপিছত ইহঁতে যধে মধে যাহা তাহা কৈছে আৰু কিবা একশ্যন ল'ব কিবা কিবি কৈছে, এইটোৱে। তাৰপিছত আৰু একো কিছু হোৱা নাই এতিয়ালৈকে। আৰু কালি যোৱা পৰহি সিহঁতে এই কেছটো কৰিল। আচ্ছা। মই যেতিয়া এই কেছটো হ'ল, তাৰপিছত মোৰ ফেমিলি ইয়াতে গৈছিল খবৰ পাই, মোক উঠাই লৈ পিছত ঘৰত আনিছে। আৰু মোৰ বহুত ষ্টেণ্ড বহা আছে, এইটো বহুত পেইন হৈ গৈছে। পেইন হোৱাৰ লগে লগে মোক গাড়ী ডাকি ডাইৰেক্ট MRM হস্পিটেলত লৈ গ'ল। MRM হস্পিটেলত এডমিট আছিলোঁ। তাৰপিছত মই পুৱাত সিদিনা আহিছোঁ। আহি পিনে মোৰ মানে এইটো কেছটো আজিহে দিলোঁ মই।